গাইজ এয়া মোৰ মানুহজনৰ জ্বৰ। 3টামান বজাৰ পৰা বহুত জ্বৰ। বহুত জ্বৰ উঠিছে, অকলে মানুহ কহাই কি কৰোঁ। মানুহজনৰ অসুখ হ'লে চিন্তাত ভাগৰি যাওঁ মই। যিহেতুকে অকলে থাকোঁ, আল্লাই নকৰক ৰাতি বিয়ালে যদি বেছি হয় কোনে নিব, সেইগিলাই টেনশ্যন। হঠাতে জ্বৰ উঠে, হঠাতে অমুক হয়, এনেকৈ আৰু পতককৈ হৈ যায় বেমাৰ। থাকে এই ভাল এই বেয়া, এই ভাল এই বেয়া, এনেকেই থাকে মানুহজনে। ঠিকেই আছিলে, দিনটো ঠিকে আছে, এতিয়া অলপ আগৰ পৰা বিৰাট জ্বৰ। এতিয়া কঁপি কঁপি জ্বৰ উঠিছে। এই দেখিছেনে, এই গৰমত কম্বল উৰাই দিছোঁ, ইমান জ্বৰ। কঁপি কঁপি এতিয়া ওচৰৰ মানুহ এজনক ফোন কৰি পেলাই টেবলেট আনিব দিলোঁ। নিদিলেতো নহ'ব, মইতো এৰি থৈ যাব নোৱাৰোঁ। সেইকাৰণে বৰ জামেলা হৈছে মোৰ। অকলে থাকোঁ যিহেতুকে, এই আৰু নানাটা টেনশ্যনত এনেকৈ কাষত লৈ বহি আছোঁ। দোৱা কৰিব চবে, যাতে মানুহজনে সোনকালে সুস্থ হয়। ইমান আৰু কম বেমাৰৰ কথা, মোৰ নিজৰে বেয়া লগা হৈছে। এই ভাল এই বেয়া, তাৰমানে পতককৈ বেমাৰ হৈ যায় তেখেতৰ। এনেকৈ মইতো কৈয়ে আছোঁ বেমাৰ বেমাৰ বুলি, এই আৰু বেমাৰ দেখিছে নহয়। আহাতে মই অফিচৰ পৰা আহাতে ঠিকে আছে, একেলগে বহি ভাত পানী খালোঁ। মোটামুটি 3টামান বজালৈকে ঠিকে আছে, 3:30 4টাৰ ভিতৰৰ পৰা জ্বৰ উঠিছে কঁপি কঁপি এনেকৈ। টেবলেট খুৱাই দিলোঁ ৰ'বচোন, টেবলেট আনিছে, টেবলেট খুৱাই দিলোঁ। লাল চাহ বনাই দিম নেকি? নালাগে। এনেকৈ কাষত বহি আছোঁ আৰু, ঘৰ বাহিৰেতো আৰু মই বেলেগ একো কৰলোঁ। ৰাতি 4ডাল পাৰ হ'লে আৰু ভালে কুশলে ৰাতিপুৱা মেডিকেলক লৈ যাম। এতিয়া ৰাতি 4ডাল কেনেকৈ পাৰ হয় সেইটোৱে চিন্তা কৰি আছোঁ। গাইজ দোৱা কৰিব যাতে ভালে কুশলে থাকে, বেমাৰ আজাৰবিলাক কমে। এই আৰু অকলে থাকোঁ যিহেতুকে, ৰাতিটো আহিলে মোৰ হাতীটো আহে, সেনেহেন হৈছে টেনশ্যনতে। কি কৰিম, অকলে যিহেতুকে থাকোঁ, হয়নে নহয়? এই আৰু কাৰ আগত ক'ম, আপোনালোকৰ আগতে কৈছোঁ। কাক ফোন কৰিম, কোনে আছে, এনেহেন নহয়। সেইকাৰণে আপোনালোকৰ আগতে ক'লোঁ। কাৰোবাৰ নহয় কাৰোবাৰ আগততো ক'ব পাৰি, এই আৰু।
এই গেছৰ টেবলেটটো ভাল নহয় কিন্তু কিবা ঢিলা ঢিলা না মেজোৱাটো নহয় এইখন ফাৰ্মাচীৰ পৰা আনিছে